নমস্কাৰ। এই মুহূৰ্তত অসমৰ উত্তৰকাশী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে চৰকাৰী ঘৰলৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ মানুহে লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। তো যিসকল মানুহে চহৰ অঞ্চলত বসবাস কৰে সেইসকল মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত লিখা আছে 1 কোটি নতুন ঘৰৰ অনলাইন পঞ্জীয়ন আৰম্ভ। এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে 1 কোটি মানুহক প্ৰদান কৰিব চৰকাৰী ঘৰ। ইয়াৰ লগতে আৰু লিখা আছে যোগ্য লোকে অনলাইন আবেদন কৰি এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু নিজৰ আপোন ঘৰৰ সপোন পূৰণ কৰিব পাৰিব। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অনলাইনতে কৰিব পাৰিব আবেদন। অনলাইন মাধ্যমতে আবেদন কৰিব লাগিব। তো আপোনালোকে আঁচনিখনৰ বিষয়ে যদি অধিকভাৱে জানিব বিচাৰে তেন্তে ইয়াতে কোৱা হৈছে আপোনাৰ সংশ্লিষ্ট পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিব পাৰে। তো এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে কম দামৰ দেখিলেই ঢাপলি নেমেলিব। সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে মেদৰ তাৰিখ নিৰীক্ষণ কৰক। মেদ উকলি যোৱা সামগ্ৰী আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক। এতিয়াৰ পৰা বজাৰত কোনো বস্তু কিনাৰ আগতে আপোনালোকে বস্তুৰ মেদটো চাই ল'ব, কিয়নো মেদ উকলি যোৱা সামগ্ৰী আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক। কোনো দোকানীয়ে যদি মেদ উকলা বস্তু বিক্ৰী কৰে তেন্তে সোনকালে আপোনালোকে 180034535888 এইটো নম্বৰত ফোন কৰি দিয়ক অভিযোগ দিলেই সেই দোকানীৰ বিৰুদ্ধে ল'ব একশ্যন। তো আপোনালোকে বজাৰত গৈ বস্তু কিনাৰ আগতে আপোনালোকে সকলোখিনি তথ্য ভালকৈ চাই ল'ব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু চলিত মে' মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাই অহা মাহত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, কিয়নো অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। যিহেতু চলিত মে' মাহৰ 10 তাৰিখে মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেইকাৰণে আমি ক'ব পাৰোঁ জুন মাহৰ 10 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই, ধন্যবাদ।